আজি মই কোনো ধৰণৰ প্ৰমোশ্যন কৰিবলৈ অহা নাই। আজি মই আপোনালোকৰ ওচৰত হাত পাতিবলৈ আহিছোঁ। আৰু হাত পাতিবলৈ আহিছোঁ কিয় আপোনালোকে নিশ্চয় স্ক্ৰীনত চাই গম পাইছে যে আপোনাৰ মাত্ৰ 1 টকা সহায়ে, আপোনাৰ 1 টকা 2 টকা 5 টকা সহায়ে এগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰে। আৰু বৰ্তমান মই উপস্থিত আছোঁ বৰপেটা বঙাইগাঁও জিলাৰ হিমামুৰী অঞ্চল বৰতাৰীত। আৰু বৰতাৰীৰ আপোনালোকক মই দেখুৱাইছোঁ, দেখাবলৈ যত্ন কৰিছোঁ। এইগৰাকী ব্যক্তিৰ মানে কঠিন ৰোগত আক্ৰান্ত হৈছে, মানে লিভাৰত কেঞ্চাৰ হৈছে, যাৰ কাৰণে মাটি সম্পত্তি বিক্ৰী কৰিছে, চিকিৎসা কৰিছে, তাৰপিছতো সফল হ'ব পৰা নাই। যাৰ কাৰণে এতিয়া আপোনালোকৰ ওচৰত হাত পাতিছে, মাত্ৰ আপোনালোকৰ 1 টকা 2 টকা সহায় বিচাৰিছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ নাম? মোৰ নাম আব্দুল কাইম। মোটামুটি কিমান দিন ধৰি হৈছে আপোনাৰ মানে বেমাৰটো? 3 বছৰ। 3 বছৰ। মানে ক'ত মানে চিকিৎসা কৰিছে? মই ইয়াতেতো অসমত কৰিছোঁ, তাৰপিছতো বাহিৰত হায়দৰাবাদ গৈছিলোঁ, AIG হস্পিটেলত, তাতে কৰিছোঁ। বৰ্তমান মানে চিকিৎসা কৰিবলৈ হ'লে মোটামুটি মানে কিমান টকাৰ দৰকাৰ হয়? বহুত টকা লাগে, তাৰমানে 50 লাখৰ নিচিনা লাগে। 50 লাখৰ নিচিনা। যিহেতু ৰাইজে বহুত মানে চাই আছে, ৰাইজে সহায় কৰিব মানে কি ক'ব ৰাইজক এতিয়া? ৰাইজক এইটো ক'ব খুজিছোঁ যাতে মোৰ কাৰণে অলপ দোৱা কৰে, মোৰ বেমাৰটো যাতে ভাল হয়, আৰু পাৰিলে কিছু সহায় যাতে কৰে, এইখিনিয়ে মোৰ। আপনার নাম? শাহনাজ আক্তারা পারভীন। আমার স্বামীর অসুখ, মেলা দিন ধরে 3 বছর ধরে চিকিৎসা করতেছি। মাটি আছিল অল্প, আধা নিপেছে চিকিৎসা করছি। কোনো সামনে আমি আইসি ছোট বোন হিসেবে। আমার স্বামীর জীবনের আরো 4টা জীবন, 3টা পোলাই বানাচ্ছে, 2টো মেয়ে, একটা বলা আছে। আমার এই জীবন শেষ হয়ে গেলে আমার আর 4 জীবন ধ্বংস হয়ে যাবো। আমার আর কোনো কিছু নাই স্বামী ছাড়া। আমি আন্নাগরের কাছে আমার স্বামীর জন্য ভিক্ষা চাই। আমার স্বামীর জন্য আন্নারা দোয়া করবেন, আমার স্বামীর জীবন ভিক্ষা দিবেন আন্নারা। তোমার নাম? তোমার কি হয়? আব্বা। মানে রাইজক মানে কি কবা? আব্বার কিছু আমরা 3 ভাই বোন, ছোট ছোট আব্বার জল কিছু আমরা কেউ করে কি করবো, আন্নারা সহায় করেন। দর্শক, আপোনালোকে শুনিলে, মোৰ মানে চকু পানী আহিছে এই ল'ৰাজনৰ কথা শুনি। আপুনি এবাৰ চিন্তা কৰক, যদি আপোনাৰ দেউতাৰ এনেকুৱা বেমাৰ হয়, আপোনাৰ মানে কেনেকুৱা লাগিব, এনে পৰিস্থিতি আপোনাৰ কেনেকুৱা মানে অনুভৱ হ'ব। যদি আপুনি আপোনাৰ দেউতাক ভাল পায়, মাক ভাল পায়, এই ল'ৰাজনে যেনেকুৱা দেউতাক ভাল পায়, যাৰ কাৰণে আপোনালোকৰ ওচৰত হাত জোৰ কৰি আপোনালোকৰ ওচৰত মানে 2-1 টকা সহায় বিচাৰিছে, আপোনালোকে নিজৰ মানুহ বুলি এওঁলোকক সহায় কৰিব। আৰু গাঁৱৰ এজন আছে, লোক আছে, খুৰা এজন আছে, মানে গাঁওবাসী হিচাপে মানে কি ক'ব? গাঁওবাসী হিচাপে মানে আমালোকেতো অলপ অলপ সহায় কৰিয়ে আছোঁ, কিন্তু ইমানত নহয়। তাৰমানে বহুত টকা লাগে। হায়দৰাবাদ এবাৰ গ'লে মানে 3-4 লাখ টকাৰ দৰকাৰ। মানে ৰাইজক কৰজোৰে অনুৰোধ কৰিছোঁ, আপোনালোকে 10 টকা 5 টকা 20 টকা যে যেনেকুৱা পাৰে এই বেমাৰটোৰ কাৰণে দিব। আৰু যদি দান কৰিব নোৱাৰে, আপোনালোকে দয়া কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলো মানুহে ভিডিঅ'টো চায়, আৰু বেমাৰীৰ কাৰণে যাতে কিবা এটা দি বেমাৰী যাতে ভাল হয়, সেইকাৰণে আপোনালোকে আশীৰ্বাদটো কৰিব। এয়াই আমাৰ অনুৰোধ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। তো আজিৰ ভিডিঅ' আমি বেছি মানে দীঘলীয়া নকৰোঁ। এইখিনি মোৰ আহ্বান যে আপোনালোকে যদি এখন দোকানত চাহ খাবলৈ যায়, তথাপি কিন্তু আপোনালোকৰ 50 টকা 100 টকা এটা খৰচ হৈ যায়। এদিন আপোনালোকে চাহ খাই বাদ দিয়ক, বাদ দি কিনে এইগৰাকী ব্যক্তিক আপোনালোকে সহায় কৰক। আপোনাৰ 10 টকা 20 টকাই হয়তো এইগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰে। কোনেও যাতে মিছ নকৰে। আপোনালোকে যদিও কোনোবাই সহায় কৰিব নোৱাৰে, এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ওচৰত থকা বন্ধু বা আপোনাৰ ওচৰত থকা ভাইসকলক দিব, যাতে তেওঁলোকে এই ভিডিঅ'ৰ জৰিয়তে
স্ক্ৰীণত ফোন নম্বৰ দিয়া আছে, স্কেনাৰ দিয়া আছে ছাইটত, আপোনালোকে দেখা পাইছে, যাতে তেওঁলোকে সহায় কৰিব পাৰে। ধন্যবাদ।